নমস্কাৰ। আজি এটা কণমানিক মই আপোনালোকৰ মাজত চিনাকি কৰাব বিচাৰিছোঁ। এওঁ হৈছে তামুলচিগা মজলীয়া বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰ প্ৰিজুষ বৰা। নমস্কাৰ। এওঁ বিজ্ঞানৰ এটা মাইক্ৰস্কোপ বনাইছিলে আৰু প্ৰথম প্ৰাইজটো লৈ আজি তেওঁ ঘৰলৈ উভতিছে। মাইক্ৰস্কোপটো কেনেকৈ বনালে, কেনেধৰণে কি বস্তু সংগ্ৰহ কৰিলে, ডিটেইলছত তেওঁ এতিয়া ক'ব। আপোনালোকে ধ্যান দি শুনিবচোন। 10টা বছৰে এনেকৈ শ্বেপ বনাই ল'ব লাগিব। তাৰপিছত যিমান পাৰে ঘূৰণীয়া কৰিব। ইয়াত দি ঘূৰণীয়া কৰি ইয়াত লেন্স লগাব লাগিব দুয়োফালে। তুমি লেন্সখন ক'ত পালা? লেন্সটো চাওঁ কেনেকৈ লগাইছে। লেন্স ক'ত পালা তুমি? দূৰবীক্ষণ যন্ত্ৰ আছিলে তোমাৰ, তাৰ পৰা সংগ্ৰহ কৰিছা? হয়। তাৰপিছত ইয়াত তলত আপোনালোকে লাইটো লগাই ল'ব পাৰে। মই ইয়াত লাইট লগোৱা নাই। ইয়াত মোবাইলৰ কেমেৰাৰ সহায়তো জ্বলাই পেলাই ইয়াত কিছু সৰু বস্তু থৈ আপোনালোকে চাব পাৰিব। আপোনালোকে পাতৰ হেৰি লৈও চাব পাৰিব। পাতৰ হীৰাবোৰ জিলিকি যায়। আপোনালোকক মই এটা নমুনা দেখুৱাম। দেখাই দিয়াচোন। তুমি দেখাই দিয়া। মোবাইলৰ ফ্লেছ লাইটটো জ্বলাব লাগিব আৰু ইয়াত দিব লাগিব। আৰু ইয়াত মই তাত দেখিলা দিও দেখুৱাইছোঁ। মোবাইলটো লোৱা নাই। এতিয়া ওপৰৰ পৰা চাব পাৰিম নে? ইয়াত জুম কৰি পাতৰ এতিয়া পাতৰ হীৰাবিলাক জিলিকিছে। এয়া চাওক, পাতৰ হীৰাবিলাক সম্পূৰ্ণকৈ দেখা পোৱা গৈছে। হৈ গ'ল ন? পাতৰ হীৰাবিলাক এনেধৰণে তেওঁ মাইক্ৰস্কোপটো বনাইছিলে আৰু গছৰ পাতৰ হীৰাবিলাক এই মাইক্ৰস্কোপৰ দ্বাৰা স্পষ্টকৈ দেখা পোৱা গৈছে। এটি কণমানিৰ এই বৃহৎ সাফল্যতাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এনেধৰণে যাতে তেখেতে পুনৰ আকৌ নতুন নতুন বিজ্ঞানৰ যিখিনি আমাৰ অৱদান বা আৱিষ্কাৰ আছে, তেওঁ যাতে ভৱিষ্যতে এজন মহান বিজ্ঞানী হ'ব পাৰে, তাৰে কামনা কৰিছোঁ।